নমস্কাৰ এই মুহূৰ্তত শ্ৰমিকসকলক ৫০০০ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি জনাই দিম যে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা নাপাব। যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে বাজেটত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে 200 বছৰ ইতিহাসেৰে সমৃদ্ধ চাহ জনগোষ্ঠীৰ লোকলৈ আৰ্থিক সাহায্য। তো চাহ জনগোষ্ঠীৰ লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে 6.8 লাখ চাহ শ্ৰমিকক 5,000 টকাকৈ এককালীন আৰ্থিক অনুদানৰ প্ৰস্তাৱ। তো ইয়াতে কোৱা অনুযায়ী 6.8 লাখ চাহ শ্ৰমিকসকলক প্ৰদান কৰিব 5,000 টকাকৈ এককালীন সাহায্য। তো আপোনালোকে যদি চাহ শ্ৰমিক তেন্তে আপোনালোকেও লাভ কৰিব 5,000কৈ টকা। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকলৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো কোনবোৰ মানুহে নাপাব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে প্ৰথমে লিখা আছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি MP MLA ex MP ex MLA হয় সেই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্য অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। লগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি পঞ্চায়তী ৰাজৰ লগত জড়িত হৈ আছে তেন্তে আপোনাৰ পৰিয়ালৰ সদস্যসকলে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ যোগ্য নহয়। 3 নম্বৰত কৈছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, বেংকৰ বিষয়া আৰু উকিল হয় সেই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয়। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি ইউনিভাৰ্চিটি, কলেজ, হায়াৰ ছেকেণ্ডাৰী, জুনিয়ৰ কলেজ, হাইস্কুল, আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰীত চাকৰি কৰে সেই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয়। তো তাৰপিছত কোৱা হৈছে এনি গভাৰ্ণমেণ্ট ৰেগুলাৰ এমপ্লয়। তো গভাৰ্ণমেণ্টৰ ৰেগুলাৰ এমপ্লয়ৰ পৰিয়ালেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তাৰপিছত লিখা আছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি গভাৰ্ণমেণ্ট কণ্ট্ৰাক্টৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ সেই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে উপযুক্ত নহয়। তাৰপিছত কোৱা হৈছে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি ইনকাম টেক্স পে' কৰে বা আপুনিও যদি ইনকাম টেক্স পে' কৰে সেই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ কোনো সদস্যই অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে উপযুক্ত নহয়। তাৰপিছত কোৱা হৈছে যিসকল কৃষকৰ কৃষিভূমিৰ বাবে 4চকীয়া বাহন আছে সেইসমূহ কৃষক পৰিয়ালেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো তাৰপিছত কোৱা হৈছে আপোনালোকে যদি আগৰ পৰাই অৰুণোদয় 3.0 আঁচনিৰ সম পৰিমাণৰ আঁচনিৰ আৰ্থিক সাহায্য চৰকাৰৰ ফালৰ পৰা লাভ কৰি আছে সেই ক্ষেত্ৰতো অৰুণোদয় 3.0 আঁচনি আপোনাৰ বাবে নহয়। তো এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই ক্ষেত্ৰত অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। এইবোৰ মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টৰ পৰা কৰ্তন হ'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।